কোৱাচাঙত বিহালীৰ জল জীৱন আঁচনি 3 বছৰে সম্পূৰ্ণ নহল কাছকটা জল জীৱন আঁচনি কাম বিহালীৰ বহুকেইটা আঁচনি এতিয়ালৈকে সম্পূৰ্ণ নহল ঠিকাদাৰে কাম সম্পূৰ্ণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে বিহালীত বহুত সমস্যা আছে বহুত সমস্যাৰ ভিতৰত এটা হৈছে পানী সমস্যা যেটো ভাৰত চৰকাৰে পানী সমস্যা সমাধান কৰিবৰ কাৰণে বিহালীৰ বিভিন্ন প্ৰান্তত জেজেএমৰ কামবোৰ কৰিছিল আৰু এতিয়া আমি ইয়াত দেখা পাইছো যে আজি বিগতৰ প্ৰায় 3 বছৰ দিন হৈ গল কিন্তু ৰাংচালি দলনি আৰু ৰৌমাৰী এই তিনিখন গাঁৱত আজি 3 বছৰ দিনে কাম যি জেজেএমৰ কাম চলি আছিল ঠিকাদাৰে আজি 3 বছৰ দিন ধৰি এই কাম পেলাই থৈ দিছে বিশ্বনাথ চাৰিআলি সংমণ্ডলৰ জলসিঞ্চনৰ অধীনত বিহালী কাছকটা জল জীৱন আঁচনিৰ লগতে বিহালীৰ বহুকেইটা আঁচনি এতিয়ালৈকে কাম সম্পূৰ্ণ কৰিব পৰা নাই ঠিকাদাৰে কাৰণে বিভাগীয় কৰ্তৃপক্ষৰ আচলতে এনেকৈ চলিছে নেকি জল জীৱন আঁচনি কাম সচেতন লোকৰ মতে ঠিকাদাৰৰ সৈতে বিভাগীয় কৰ্তৃপক্ষৰ আছে নেকি মিতিৰালি যাৰ বাবে আজিও এনেৰে ঠিকাদাৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই ফলস্বৰূপে এটোপাল বিশুদ্ধ খোৱা পানীৰ অপেক্ষাত থাকিবলগীয়া হৈছে জনসাধাৰণ ৰাংচালি যেটো কাছকটা যেটো নিৰ্মাণ হৈ আছে জেজেএমৰ কাম আজি 3 বছৰে সম্পূৰ্ণ নহল এটো ঠিকাদাৰ হেমাহি বুলি ক'ব লাগিব আৰু এই গৰাকী ঠিকাদাৰ আমি শুনিছো কাজিৰঙা চাহ ফেক্টৰী মালিক তেখেতে চাহ ফেক্টৰীতে মাথা মাৰিব নে এই ঠিকাবিলাকত মাথা মাৰিব আৰু তেখেতৰ যিখিনি কাম লৈছে বিহালী বাদেও বিহালী আন ঠাইত তেখেতে কাম কৰিছে কিন্তু সেই কামবোৰতো তেখেতৰ হেমাহি এই এনেকুৱা এজন ঠিকাদাৰক অসম চৰকাৰে কাম দিবই নালাগে যিজন ঠিকাদাৰে কাম সম্পূৰ্ণ কৰিব নোৱাৰে তেখেতক কাম দিবই নালাগে আৰু তেখেতৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেখেতক আমি কেইবাবাৰো ফোন যোগে তেখেতক জনাইছো তেখেতক জনালে তেখেতে কয় কি অসম চৰকাৰে ফান্ড বন্ধ কৰি থৈছে ফান্ড নিদিলে আমি কাম কৰিব নোৱাৰো বুলি এনেকুৱা কিছুমান তেখেতে অভিযোগ দিয়ে যদি তেনেকুৱা অভিযোগেই দিয়ে যদি কাম কৰিবলৈ পকেটত আপোনাৰ যদি ধনেই নাছিল তেনেহলে কাম ল'ব নালাগিছিলে এই ক্ষেত্ৰত মই সচেতন মহলক অনুৰোধ জনাইছো আৰু কেইবাবাৰো আমি জেজেএমৰ যিকোনো অফিচ আছে অফিচত আমি অফিচৰ কৰ্তৃপক্ষক আমি জনাইছিলো অনুৰোধ কৰিছিলো যে আমাৰ কামখিনি সম্পূৰ্ণ কৰি দিব লাগে ৰাইজে পানী পোৱা নাই তেতিয়া অফিচে কয় ঠিকাদাৰৰ কথা কয় ঠিকাদাৰে কাম সম্পূৰ্ণ নকৰিলে আমি কি কৰিম ইয়াত ঠিকাদাৰ আৰু অফিচাৰসকলৰ ময়মতলিৰ বাবে এই কামসমূহ এনেদৰে পৰি আছে আৰু গোপন বুজাবুজি আছে বুলি আমি ভাবো অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক এটাই অনুৰোধ কৰিম এটাই আহ্বান জনাম যেহেতু ২৬ত নিৰ্বাচন আহি আছে যদি নিৰ্বাচনৰ আগত এই গাঁওকেইখনে এই গাঁওবোৰত যদি পানীৰ যোগান যদি সুচাৰুৰূপে ৰাইজে নাপায় কিন্তু তেনেহলে অলপ কিছু বিফলে পৰিচালিত হ'ব বুলি আমাৰ আশা কৰিছো এই বিজেপি চৰকাৰখনে সেই কাৰণে মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো অতি শীঘ্ৰে এই কামসমূহৰ ওপৰত তদাৰক কৰি এই ঠিকাদাৰসমূহক বঞ্চিত কৰি নতুন ঠিকাদাৰক কামসমূহ দি কামসমূহ সম্পূৰ্ণ কৰিব লাগে